উদয়পুৰত উত্তৰ নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন। নলবাৰী চহৰৰ 10 নম্বৰ ৱাৰ্ডৰ উদয়পুৰত উত্তৰ নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। স্থানীয় সমাজকৰ্মী অনিল দাসক সভাপতি, ৰঞ্জিত বেজবৰুৱা আৰু তপন কুমাৰ শৰ্মাক কাৰ্যকৰী সভাপতি, অপূৰ্ব বেজবৰুৱাক মুখ্য সম্পাদক, ধীমান শৰ্মা আৰু দীপাংকৰ বড়োক যুটীয়া সম্পাদক হিচাপে লৈ উত্তৰ নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন সমিতি গঠন কৰি তিনিদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপনৰ আয়োজন কৰা হয়। শুকুৰবাৰে পুৱা শ্বহীদ তৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে আৰু মাল্যাৰ্পণ কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় বৰ্মনে। ইয়াৰ পিছতেই চিত্ৰাংকন, কুইজ, অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া 7:30 বজাত মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী নৱদ্বীপ হস্পিটেলৰ অধ্যক্ষ গণেশ তামুলীয়ে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে নলবাৰী টাউন মণ্ডল বিজেপিৰ সভাপতি অঞ্জন ডেকাই। মঞ্চ উদ্বোধন কৰি যুৱ নেতা ডেকাই বিহুৰ তাৎপৰ্য আৰু মাদকতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। অসমীয়া জাতীয় জীৱনৰ দাপোন স্বৰূপ য'ত প্ৰতিফলিত হয় অসমীয়াৰ সমাজ জীৱনৰ জীয়া প্ৰতিচ্ছবি, অৰ্থাৎ অসমীয়াৰ পৰিচয়ৰ প্ৰতীক, যি অসমীয়াৰ হীৰাই হীৰাই প্ৰৱৰ্তমান হৈ আছে। স্থানীয় প্ৰয়াত তিনি ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰনেতা সুকুমাৰ শৰ্মা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আৰু প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক প্ৰণৱজ্যোতি কলিতাই। ছাত্ৰনেতা ভৱজিৎ বেজবৰুৱাই আধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন ছাত্ৰনেতা সুকুমাৰ শৰ্মাই বহাগ মানি অকল নাচ নহয়, বহাগ মানি অকল গান নহয় বুলি উল্লেখ কৰি বিহুৰ সৈতে সম্পৃক্ত হৈ থকা অসমীয়া লোককৃষ্টি জীয়াই ৰখাৰ বাবে প্ৰতিজন অসমীয়াৰ প্ৰতি আহ্বান জনায়। ক'বলগীয়া একো নাই, বহাগ আমাৰ স্বাভিমান। বাপতি এখন ৰঙালী বিহু বুলি ক'লে আমাৰ প্ৰত্যেকৰে মনত এটা উৎসাহ আহে, এটা আনন্দ আহে আৰু এটা বহাগে আমাক বাৰ্তা দিয়ে। এই বাৰ্তা বহাগ যদি আমি 7 বিহু বুলি কওঁ, 7 বিহুৰ কেইটামান বিহুৰ নাম যদি আমি চাবলৈ যাওঁ, তাঁত বিহু বুলি কয়, নাঙল বিহু বুলি কয়। এতিয়া সেইবিলাকৰ আমাৰ কিছুদিন পিছত আমি তাঁত কি, নাঙল কি, আমি আমাৰ উত্তৰ প্ৰজন্মক চিনাকি কৰিব লগা পৰিৱেশ আহিছে। গতিকে মোৰ এটা অনুৰোধ, বহাগ বুলি ক'লে অকল নাচ নহয়, বহাগ বুলি ক'লে অকল গীত নহয়। ভূপেন হাজৰিকাই কৈছিল বহাগ মাথৰি ঋতু নহয়, নহয় বহাগেটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰী হাঁহ। শনিবাৰে বিহুৰ এই মঞ্চতেই বিশিষ্ট সমাজকৰ্মী তথা সমবায় বিভাগৰ পৰিদৰ্শক মনোজ শৰ্মাক উত্তৰ নলবাৰী গৌৰৱ বঁটা প্ৰদান কৰা হ'ব। উত্তৰ নলবাৰী ৰঙালী বিহু সন্মিলনীখন উদয়পুৰ গাঁৱত 10 নম্বৰ ৱাৰ্ডত তিনিদিনীয়াকৈ কাৰ্যসূচীৰে আমি কৰিছোঁ। প্ৰথম কাৰ্যসূচী আছিল আমাৰ 1 বহাগ। 1 বহাগত আমি খেল ধেমালিখিনি অনুষ্ঠান কৰিছিলোঁ আৰু আজি আমাৰ 4 বহাগ। এই 4 বহাগত আমি একক নৃত্য নাটিকা আমাৰ শ্বহীদ তৰ্পণ, প্ৰথমে আমি শ্বহীদ তৰ্পণ কৰিছিলোঁ, তাৰপিছত আমি একক নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ আৰু কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আমাৰ এই সাংস্কৃতিক সন্ধিয়া আমাৰ আৰম্ভ হ'ব আৰু মাজতে আমাৰ কুইজ প্ৰতিযোগিতাও আমি আৰম্ভ কৰিছিলোঁ আজিৰ দিনটোত। আৰু অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়া আৰু আমাৰ উদ্বোধনী আছে। এই সাংস্কৃতিক সন্ধিয়াত আমি বিহু নৃত্য, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আমাৰ এই সুগায়ক, আমাৰ তেখেতৰ নাম হ'ল আমাৰ দিগন্ত কলিতা। তেখেতে ইমূৰৰ পৰা সিমূৰলৈ আলোড়নৰ সৃষ্টি কৰি অহা এজন গায়ক। তেখেতক খ্যাতনামা জুবিন গাৰ্গ হিচাপে জনা যায়। আমি এনেকুৱা ধৰণৰ আমাৰ এই বিহুখন স্থাপিত কৰিছিলোঁ আৰু এই বিহুখন আমি আচলতে 2005 চনতে স্থাপিত হৈছিল, কিন্তু আমি দুৰ্ভাগ্যবশতঃ কিবা কাৰণত আমাৰ আৰ্থিক অৱস্থাই হওক বা কিবা অসুবিধাৰ কাৰণে আমি বিহুখন পাতিব পৰা নাছিলোঁ। আজি এই 2025 চনত আমি এই বিহুখন আৰু আৰম্ভ কৰিবলৈ আমি আয়োজন কৰিছিলোঁ। এইখিনিয়ে আমাৰ ক'বলগীয়া। আমি ৰাজ্যলৈ বিনম্ৰ অনুৰোধ যাতে এই বিহুখন যাতে সুকলমে চলাই নিয়ে তাৰ বাবে ৰাইজসকলক মই আহ্বান জনালোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।